এই প্ৰশ্নটো আমি কি ধৰণে কৰিম প্ৰথমতে আমি যদি মধ্যপদ আছে মধ্যপদক দুটা পদৰ যোগফল বা বিয়োগফল হিচাপে আমি ভাগ কৰিব লাগিব ঠিক আছে প্ৰথমতে কি চাম x² - 2x - 8 x² লগত এক এটা পূৰণ হৈ আছে ঠিক আছে ইয়াত এক এটা পূৰণ হৈছে আৰু ইয়াত আছে 8 গতিকে 1 আৰু 8 যদি আমি পূৰণ কৰো কিমান হৈছে 8 হৈছে ঠিক আছে আৰু আমাক সেই মধ্যপদটোক যদি দুটা পদৰ যোগফল বা বিয়োগফল হিচাপে ভাগ কৰিব লাগে কি কৰিব লাগিব প্ৰথমে চাব লাগিব এনেকুৱা দুটা সংখ্যা যেটো সংখ্যা যোগ বা বিয়োগ পূৰণ কৰিলে 8 হয় বা যোগ বা বিয়োগ কৰিলে কি হ'ব সংখ্যাটো 2 হ'ব ঠিক আছে এনেকুৱা সংখ্যা আছে 4 আৰু যদি 2 যোগ কৰো 8 হৈছে 4 লগত যদি 2 বিয়োগ কৰিছো 2 হৈছে 4 লগত যদি 2 যোগ কৰিছো 6 হৈছে ঠিক আছে কিন্তু আমাক কি ওলাব লাগে আমাক কি মধ্যপদটো 2 হ'ব লাগে 2 হ'ব লাগে ঠিক আছে এই কাৰণে কি কৰিছো 4 লগত 2 বিয়োগ কৰিছো ঠিক আছে এতিয়া 4x² লিখিলো যি ধৰণে আছে লিখিব লাগিব x টো এবাৰ 4 লগত পূৰণ কৰিছো আকৌ x টো এবাৰ 2 লগত পূৰণ কৰিছো যেহেতু ব্ৰেকেট আছে আমি জানো যে মাইনাছে কি হ'ব প্লাছ হ'ব এটা আমি পৰা কমন ধৰিব পাৰিম ইয়াত কি আছে চোৱা ইয়াত x² আছে ইয়াত x এটা আছে ইয়াত x দুটা আছে x এটা আছে গতিকে কি হ'ব ইয়াৰ পৰা আমি x এটা কমন ল'ব পাৰিম ঠিক আছে কি থাকিলে ইয়াৰ পৰা x এটা কমন ল'লে কি থাকিলে x এটা থাকিলে মাইনাছ ইয়াত কি আছে ইয়াত 4 আছে যেহেতু আমি x টো কমন ল'লে থাকিলে কি 4 থাকিলে প্লাস ইয়াত কি আছে 2x আছে মাইনাস 8 আছে ইয়াৰ পৰা আমি কি কমন ল'ব পাৰিম ইয়াৰ পৰা আমি কমন ল'ব পাৰিম 2 এটা যদি কমন লৈছো x কমন ল'ব নোৱাৰো কিয় অকল ইয়াতে x আছে এটো x নাই নহয় গতিকে 2 এটা কমন ধৰিছো 2 এটা কমন ধৰিলো 2 এটা কমন ধৰাৰ লগে লগে কি হ'ল থাকিলে x মাইনাস কি থাকিলে 2 লগত যদি 2 এটা কমন ধৰিছো কি হ'ব 4 হ'ব বিকজ 2 4 গুণ 8 হয় কি হ'ব এতিয়া কমন থকাবোৰ লৈ লম কি কমন আছে x - 4 কমন আছে গতিকে লৈ ললো বাকি থাকিলে কি x + ঠিক আছে এতিয়া কুইন কি হ'ব x - 4 = 0 x = কি হ'ব x = 4 হ'ব কি হ'ব কাৰণ এই শূন্য মাইনাস ইনটু আমরা যদি সমান চিহ্ন এটো সাইড লৈ আহো কি হ'ব মাইনাস হলে প্লাস হ'ব x + 2 = 0 x = কি হ'ব -2 হ'ব জানে তোমালোকে কি হৈছে -2 বিকজ এটা সমান চিহ্নৰ এই সাইডে যি সংখ্যা লৈ আহো কি হ'ব যদি তাৰ যেটো চিন থাকে বলে প্লাস আছে মাইনাস হ'ব মাইনাসে প্লাস হ'ব যদি এই ভগ্নাংশটো কিবা এটা সংখ্যা যদি হৰণ কৰি আছে আমি যদি এটো সাইডে লৈ আহো কি হ'ব হি কি কৰিব পূৰণ কৰিব যদি এই ভগ্নাংশটো যিকোনো এটা সংখ্যা পূৰণ কৰি আছে এটো সাইডে লৈ এই সংখ্যাটো কি কৰিব হৰণ কৰিব ঠিক আছে আমি কি পালো এতিয়া x ৰ ভ্যালু পালো x ৰ ভ্যালু কি হৈছে 0 হৈছে এটা হৈছে 4 আৰু এটা হৈছে -2